Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি গুৱাহাটী ইউনিভাৰ্চিটি BA/LLB ফৰ্ম ফিলআপৰ ডিটেইলছখিনি মই ক'ব গৈ আছোঁ। আৰু বহুতে মোক সুধি আছিলে যে BA/LLB ফৰ্ম ফিলআপ কেতিয়া আহিব। সো ফৰ্ম ফিলআপটো আহিছে, ইটছ এণ্ড এভৰিথিং যোৱা 8 তাৰিখে আহিছে। এক্সাম লৈ সিলেবাছ লৈ ইটছ এণ্ড এভৰিথিং মই এই ভিডিঅ'টোত জনাম। আৰু আপকামিং আৰু এটা ভিডিঅ' আহিব যে এজন BA/LLB টপাৰ লগত মই ডিছকাছ কৰিম যে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে, কোনটো ইম্পৰ্টেণ্ট টপিক সেইখিনি বিষয়ে তোমালোকে পাবা। এণ্ড উইথ ডেট আৰু এটা ভিডিঅ' পাবা তোমালোকে আপকামিং ডেজত চিলেবাছটো কি হ'ব কি নহ'ব। অ'কে, ত' যিমান পাৰোঁ মই সোনকালে ভিডিঅ'কেইটা দিব চেষ্টা কৰিম, যিহেতু এক্সামলৈ বেছি দিন নাই বুলি ক'ব পাৰি এতিয়া। চ' গুৱাহাটী ইউনিভাৰ্চিটি BA/LLB ডিটেইলছটো আহিছে। BA/LLB দুটা প্ৰগ্ৰেম দি আছে ইয়াত। ইয়াত আছে BA/LLB, ঠিক আছে, আৰু BA/LLB অনাৰ্ছ। অ'কে, চ' এই ডিগ্ৰীটো তোমালোকৰ 5 বছৰীয়া ডিগ্ৰী হ'ব। আৰু যাৰ ডিগ্ৰী অলৰেডি কৰিছে 3 বছৰ, যোনে মাষ্টাৰ ডিগ্ৰী কৰিছে 2 বছৰ, সেইসকলৰ বাবে যোনে ডিগ্ৰী কৰি আহিছে বা মাষ্টাৰ ডিগ্ৰী কৰিছে যি হওক, তো 3 বছৰ তোমাৰ LLB কোৰ্চটো হ'ব। এটা দুটা কেটেগৰী আছে, দুটা প্ৰগ্ৰাম আছে, BA/LLB এণ্ড BA/LLB অনাৰ্ছ, ঠিক আছে, এটা মানে সেই দুটা। আৰু 3 নম্বৰটো হ'ল যে LLB 3 বছৰীয়া হ'ব, সেইটো 5 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চ হ'ব। অ'কে, এইটো ক'ত হ'ব? গুৱাহাটী ইউনিভাৰ্চিটি ল' কলেজ, যিখন গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰতে আছে। অ'কে, চ' এতিয়া আমি যদি চাওঁ, এতিয়া ফৰ্ম ফিলআপ কি আছে, অপেনিং অফ ফৰ্ম ফিলআপ এতিয়া 8 জুলাইৰ পৰা ফৰ্ম ফিলআপটো ষ্টাৰ্ট হৈছে। অ'কে, যোনে ফৰ্ম ফিলআপ কৰা নাই কৰি ল'বা। 8 জুলাইৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট কেতিয়া হয় ফৰ্ম ফিলআপৰ? 16 জুলাই ৰাতি 11:59, মানে 12:01 মিনিট আগত আৰু পিছদিনাখন হোৱাৰ আগত আৰু 16 জুলাই লাষ্ট ডেট হয় ফৰ্ম ফিলআপৰ, ঠিক আছে। তাৰপিছত এডমিট কাৰ্ডটো কেতিয়া আহিব? এডমিট কাৰ্ডটো 18 জুলাইত আহিব, ঠিক আছে। এডমিট কাৰ্ডটো কেতিয়া আহিব? 18 জুলাইত আহিব। অ'কে, আৰু লাষ্ট ডেট ডেট অফ এণ্ট্ৰেন্স এক্সাম যিটো অফলাইন হ'ব সেইটো 23 জুলাই হ'ব, ঠিক আছে। 23 জুলাইত কি হ'ব? এণ্ট্ৰেন্স এক্সামটো হ'ব 23 জুলাই। আৰু ৰেংক লিষ্টটো কেতিয়া ওলাব? 26 জুলাইত ৰেংক লিষ্টটো ওলাব, ঠিক আছে। ৰেংক লিষ্টটো 26 জুলাইত ওলাব, এক্সাম 23 জুলাইত হ'ব, 3 দিনৰ ভিতৰত ৰিজাল্ট দিব। ইটছ গ্ৰেট। তাৰপিছত এতিয়া যিটো প্ৰভিজনেল এডমিশ্যন ফৰ ষ্টুডেণ্ট টু দ্য ফাৰ্ষ্ট ছেম অফ BA/LLB অৰ BA/LLB অনাৰ্ছ, সেইটো তোমালোকৰ প্ৰভিজনেল যিটো এডমিশ্যন অফ ষ্টুডেণ্ট ফাৰ্ষ্ট লিষ্ট এডমিশ্যনটো ক'ব গ'লে 29 জুলাইত হ'ব। অ'কে, এডমিশ্যনটো তোমালোকৰ কেতিয়া হ'ব? 29 জুলাইত হ'ব। আৰু তোমালোকৰ প্ৰভিজনেল এডমিশ্যন অফ ষ্টুডেণ্ট টু দ্য ফাৰ্ষ্ট ছেম LLB কোৰ্চত এডমিশ্যন কেতিয়া হ'ব? 30 জুলাইত হ'ব। এতিয়া এডমিশ্যন BA/LLB এণ্ড BA/LLB উইথ অনাৰ্ছত 29 জুলাইত এডমিশ্যন হ'ব। আৰু 30 জুলাইত ক'ব গ'লে LLB কোৰ্চটোৰ এডমিশ্যন হ'ব। আৰু ক্লাছসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? আগষ্টৰ 1 তাৰিখৰ পৰা ক্লাছসমূহ ষ্টাৰ্ট হ'ব। অ'কে, ক্লাছসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? আগষ্টৰ 1 তাৰিখৰ পৰা ক্লাছসমূহ ষ্টাৰ্ট হ'ব। চ' ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা দি থৈ দিয়া আছে, BA/LLB অৰ BA/LLB অনাৰ্ছ, দিছ উইল বি এ 5-year ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম। অ'কে, দিছ উইল বি এ 5-year ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম। চ' এই কোনে এপ্লাই কৰিব? যোনে ক্লাছ 12 পাছ কৰিছে, ক্লাছ 12 পাছ কৰিছে। অ'কে, এণ্ড মিনিমাম কিমান লাগিব? ফৰ জেনেৰেল ষ্টুডেণ্ট 45% লাগিব, 45% ক্লাছ 12ত লাগিব। আৰু 42% ফৰ MOBC এণ্ড OBC ষ্টুডেণ্টছ, MOBC আৰু OBC ষ্টুডেণ্টৰ কাৰণে 42% লাগিব। আৰু 40% কাৰ কাৰণে লাগিব? ST আৰু SC ষ্টুডেণ্টৰ কাৰণে 40% লাগিব। অ'কে, চ' সেইটো হ'ল BA আৰু LLB কোৰ্চৰ। এতিয়া অনলি LLB কোৰ্চৰ যদি আমি চাওঁ, অনলি LLB কোৰ্চ দিছ উইল বি এ 3-year ডিগ্ৰী। অ'কে, 3-year কোৰ্চ। তোমাৰ এই কোৰ্চটো ডিগ্ৰী কমপ্লিট কৰা ষ্টুডেণ্ট হ'ব লাগিব, যোনে ডিগ্ৰী এবাৰ দিছে বা আগতে দিছে বা আগতে পাছ কৰি কমপ্লিট হৈ গৈছে ডিগ্ৰী, সেই ষ্টুডেণ্টসকলৰ কাৰণে হ'ব। তো তাত কিমান লাগিব? 45% টোটেল মাৰ্কছ লাগিব ফৰ জেনেৰেল, তাৰপিছত 42% OBC অৰ MOBC, আৰু 40% ফৰ SC এণ্ড ST ষ্টুডেণ্টছ। অ'কে, চ' এইখিনিয়ে তোমালোকৰ ক্ৰাইটেৰিয়া হ'ল। অ'কে, চ' দিছ ইজ দ্য ক্ৰাইটেৰিয়া। চ' এইখিনি বস্তু তোমালোকৰ হ'ল। আৰু বাকী তোমালোকৰ চিলেবাছ কি হ'ব কি নহ'ব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা, ক'ৰ পৰা প্ৰিপেয়াৰ কৰিবা, ইটছ এণ্ড এভৰিথিং
মই এই ভিডিঅ'টোত তোমালোকক নেক্সট ভিডিঅ'টো মই দেখাব চেষ্টা কৰিম এণ্ড হোপফুলি মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ এজন টপাৰৰ লগত মই ডিছকাছ কৰিম যে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কি কৰিব লাগে এণ্ড আপকামিং ডেজত আমি এটা গাইডেঞ্চ ছেশ্যনো কণ্ডাক্ট কৰিম যে কেনেকৈ প্ৰিপেয়াৰ কৰিবা কোনটো তোমালোকৰ ইম্পৰ্টেণ্ট টপিকছ বা কি হ'ব উইদিন আজি হ'ল 11 তাৰিখে মই ভিডিঅ'টো দি আছোঁ বনাই আছোঁ 11 তাৰিখে ভিডিঅ'টো মই উইদিন 12 তাৰিখ অহাকালি হ'ল পৰহি 13 তাৰিখ আমি কালি পৰহিৰ ভিতৰতে এই ভিডিঅ'কেইটাও আহি যাবগৈ আৰু তাৰ লগতে ছানডে মানলৈ আমাৰ গাইডেঞ্চ ছেশ্যনটো আমি প্লেন কৰি আছোঁ চ' যিমানখিনি পাৰোঁ আমি সোনকালে বস্তুখিনি তোমালোকৰ মাজত আনিব চেষ্টা কৰি আছোঁ কাৰোবাৰ যদি কিবা সুধিব লগা থাকে আমাৰ ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'বা যিহেতু আমি পি জি এণ্ট্ৰেঞ্চৰ কাৰণেও ফ্ৰী গাইডেঞ্চ ছেশ্যন বহুতকেইটা ছাবজেক্টৰ অলৰেডি 11-12টা ছাবজেক্টৰ আমি কৰিছোঁ চ' বি এ LLBৰ কাৰণে বহুতে মোক কুৱেৰিজ দি আছিলে সুধি আছিলে তো ডেফিনেটলি আমি এতিয়া আনিম আপকামিং ডেজত চ' প্লিজ তোমালোকে যদি বিচাৰা সেই জইন কৰিবলৈ আমাৰ ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা এণ্ড জইন হৈ পেলাই তোমালোকে তাতে আপডেটছখিনিও মই দি দিম চিলেবাছখিনিও দি দিম ভিডিঅ'খিনিও তোমালোকক চেণ্ড কৰি দিম এণ্ড টপাৰ লগতো মই ভিডিঅ' দিম এণ্ড গাইডেঞ্চ ছেশ্যনটো মষ্ট প্ৰবেবলি ছানডে মানে আমি কৰিম সেই ছানডেও তোমালোকে গাইডেঞ্চ ছেশ্যনটো এটেণ্ড কৰিব পাৰিবা থ্ৰু গুগল মিট অ'কে দিছ ইজ প্ৰাচুৰ্য ফ্ৰম ষ্টুডেণ্ট গাইড থেংক ইউ ভালকৈ প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰা এতিয়া এক্সামলৈ